নমস্কাৰ। কঠোৰ অপেক্ষাৰ অন্তত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ল। নিশ্চয় বহুতো কেন্দ্ৰীয় অধীৰ অপেক্ষাৰে ৰখি আছিল কেতিয়া ঘোষণা কৰিব এডিআৰই ফলাফল। অৱশেষত জল্পনা কল্পনাৰ অন্তত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ফলাফল ঘোষণা কৰা হ'ল। বহুতো কেন্দ্ৰীয় পৰীক্ষা বেয়া হ'ল আৰু বহুতো কেন্দ্ৰীয় পৰীক্ষা ভাল হ'ল। গতিকে যুদ্ধত হৰা-জিকা থাকিবই। গতিকে আপোনালোকে সেই হৰা-জিকাৰ ওপৰত গুৰুত্ব নিদিব, নিজৰ জীৱনটো আগুৱাই নিবই লাগিব। এডিআৰই পৰীক্ষা বুলি ক'লে নিজৰ মনটো বেয়া নকৰিব। আহি আছে যথেষ্ট ডাঙৰ ডাঙৰ পৰীক্ষা আহিছে, তাত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰিব। দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। বহুত মানুহৰ বিফলতা হৈও কিছুমান কথা জানিব পাৰি আৰু সফলতা হৈও বহুত কথা শিকিব পাৰি। গতিকে আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ। আকৌ কৈছোঁ, যিসকল কেণ্ডিডেটৰ পৰীক্ষা বেয়া হ'ল তেখেতলোকে মন বেয়া নকৰিব। আনৰ আগত কেতিয়াও আপুনি অৰ্থহীন নহয়। আপুনি সমাজৰ বাবে এটা সম্পদ, মানৱ সম্পদ। গতিকে নিজক কেতিয়াও পিছুৱাই নিবলৈ চেষ্টা নকৰিব, যিমান পাৰে সিমান আগুৱাই নিবলৈ চেষ্টা কৰিব। আজি চাওঁ আহক গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ'টি। এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হ'ল যথেষ্ট সংখ্যক কেণ্ডিডেট। তাৰে মাজতে বহুতো কেণ্ডিডেটৰ সফলতা লাভ কৰিলে। তেখেতলোকক আমাৰ চেনেলৰ তৰফৰ পৰা অলেখ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকল কেণ্ডিডেট পৰীক্ষা বেয়া হ'ল তেখেতলোকক আমি অধিক মনৰ জীৱনটো আপোনাৰ আগুৱাই নিবলৈ চেষ্টা কৰক, নিশ্চয় এদিন ফলাফল লাভ কৰিব। এতিয়া চাওঁ আহক বিতং ভিডিঅ'টি। আজিৰ ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ নতুন আশা। ইতিমধ্যে আপোনালোকে এটা আশা আছিলে যে ৰিটেন ক্লিয়াৰ কৰিব লাগে। আপোনালোকে ৰিটেন ক্লিয়াৰ কৰিলে। এতিয়া নেক্সট হৈছে আপোনালোকে মৌখিক পৰীক্ষা ক্লিয়াৰ কৰিব লাগে। সেয়া হৈছে ফ'ৰ্থ গ্ৰেডৰ। সেইবাবে উল্লেখ কৰিছোঁ মই এডিআৰই পৰীক্ষাৰ নতুন আশা ফ'ৰ্থ গ্ৰেড মৌখিক পৰীক্ষা কেনেকুৱা আহিব, কেনেকৈ আপুনি প্ৰথম পৰ্যায়ত আপুনি প্ৰস্তুতি চলাব, কেনেকৈ আপুনি প্ৰিপেৰেশ্যন কৰিব নিজকে। আজি পাৰ্ট 1 ভিডিঅ' হিচাপে এইখিনি কথা সকলোৱে জানিবলৈ চেষ্টা কৰিব। আৰু আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। এই চেনেলটিত এতিয়াৰ পৰা মৌখিক পৰীক্ষাৰ A to Z ইনফৰমেশ্যন লাভ কৰি থাকিব আপোনালোকে দৈনিক। এতিয়া প্ৰথম কথা আজি আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমটো ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন। সেয়া হৈছে এডিআৰই পৰীক্ষাৰ নতুন আশা। প্ৰথমতেই আপুনি এতিয়া নিজক বুজিব লাগিব। প্ৰথমতে আপুনি কি কৰিব লাগিব? নিজক বুজিব লাগিব। কিয় কৈছোঁ? আপুনি এই পৰীক্ষা পাছ নকৰাৰ আগত আপুনি বিভিন্ন ধৰণৰ কৰ্মত নিয়োগ আছিল, বা কিছুমানে এনেই বহি আছিল, কিছুমানে এনেই ধিটিঙালি মাৰি ঘূৰি ফুৰিছিল, কিছুমানে নিজৰ ছাকচেছ কৰিবলৈ চেষ্টা কৰি আছিল। গতিকে আপোনালোকে নিজক বুজিব লাগিব যে আপুনি কেনেকৈ লাইফটো এনজয় কৰি আছে, বা সেইখিনি আপুনি কিছুমান বস্তু এৰিব লাগিব। সেয়ে মই আজি পোনপটীয়াকৈ কৈছোঁ যে প্ৰথমতে আপুনি নিজক বুজিবলৈ চেষ্টা কৰিব। নিজে কি হয় সেইটোৰ ওপৰত গুৰুত্ব দিব। গতিকে আপুনি যেনেকৈ থাকে তেনেকৈ থাকক, সেইটো প্ৰয়োজন নহয়। বাট এই এডিআৰই পৰীক্ষা ভাইভাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। প্ৰথমতে আপুনি নিজক বুজিবলৈ চেষ্টা কৰিব, প্ৰথম পইণ্ট। তাৰপাছতে নেক্সট পইণ্ট হ'ল আপোনাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব। চাওক, কিছুমান কেণ্ডিডেটে কাহানি এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হৈ নাপালে, তেখেতলোকে পাছ কৰি নাপালে যোৱাবাৰ, এইবাৰ পাছ কৰিছে, কিছুমানে এইবাৰো পাছ কৰিছে, যোৱাবাৰো পাছ কৰিছে। তেখেতলোকে নিশ্চয় বুজি পায় অলপ মৌখিক পৰীক্ষাৰ সংক্ৰান্তত। যিসকলে নতুনকৈ পাছ কৰিছে সেইবাবে তেখেতলোকে মনত ৰাখিব, ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব। কাৰণ আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। গতিকে আপুনি কাৰোবাক কিবা কথা কোৱা হওক, আপোনাৰ ভংগীমা হওক, চাল চলন হওক, সেইখিনি হৈছে ব্যৱহাৰ। গতিকে সেই ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপুনি মনৰ যিখিনি ভাল ভাৱধাৰা সেইখিনি আঁকোৱালি ল'বলৈ চেষ্টা কৰিব। মনত যিখিনি অলপ খেলি মেলি ধৰণৰ সমস্যা সেইখিনি ত্যাগ কৰিবলৈ চেষ্টা কৰিব। লগতে আপোনাৰ ব্যৱহাৰটো ষ্ট্ৰং বনাবলৈ চেষ্টা কৰিব, যিমান পাৰে সিমান, যাতে আপোনাৰ ব্যৱহাৰ দেখিয়ে যে তেখেতলোকে আপোনাক মাৰ্ক দিও লাগি যায়, সেই ওপৰত গুৰুত্ব দিব। গতিকে নম্বৰ দিও লাগি যাবলৈ আপুনি সদায় ষ্ট্ৰাগল কৰিব লাগিব, চেষ্টা কৰিব লাগিব, মনত ৰাখিব। নেক্সট পইণ্ট হৈছে আপুনি গহীন হ'বলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ আপুনি কি হ'বলৈ চেষ্টা কৰিব লাগিব? গহীন হ'বলৈ চেষ্টা কৰিব লাগিব। চাওক, কিছুমান কেণ্ডিডেট এতিয়াও ল'ৰালি কালটো যোৱা নাই। কিছুমান ধৰক ডাঙৰ হৈও তেখেতলোকে কিছু কথা ক'ব নাজানে, তেওঁ মানে বিভিন্ন ধৰণৰ আগগুৰি নাইকিয়া কথা কয়। গতিকে সেইবাবে আপুনি কি কৰিব লাগিব? এতিয়া গহীন গম্ভীৰ হ'ব লাগিব, যে প্ৰতিটো শব্দ আপোনাৰ গাম্ভীৰ্যপূৰ্ণ, আপুনি দায়িত্ববান এজন ব্যক্তি হ'ব লাগিব এতিয়া। সেইবাবে মই উল্লেখ কৰিছোঁ আপুনি গহীন হ'বলৈ চেষ্টা কৰিব। গহীন এনে নহয় যে আপুনি সমাজৰ লগত কেনেকৈ থাকে সেইটো মেটাৰ নহয়, কিন্তু আপুনি নিজক বুজাবলৈ চেষ্টা কৰিব যে মই গহীন হ'ব লাগে, আৰু গহীনে আপোনাৰ প্ৰকৃত প্ৰথম পৰিচয় হ'ব লাগিব। যাতে আপোনাক এক্সামিনাৰজনে দেখাৰ লগে লগে, আপোনাৰ যিজন অফিচাৰ বহি থাকিব সেই অফিচাৰজনে দেখাৰ লগে লগে এইটো কথা মানিব লাগিব, তেওঁ মানে কি হয়, অস্থিৰতা নহয়, তেওঁ স্থিৰ হয়। গতিকে তেওঁ গহীন হয়, সেইটো কথা তেখেতলোকে জানিব লাগিব, মনত ৰাখিব। নেক্সট পইণ্ট হৈছে বাক্যবোৰ স্পষ্ট কৰিবলৈ চেষ্টা কৰা। গতিকে বাক্যবোৰ স্পষ্ট কৰিবলৈ চেষ্টা কৰা। কিয় ক'লোঁ? আজি আমি বিভিন্ন কথা কওঁ, সেই কথাত কি হয়, কিছুমান আমি কাৰ, কাৰ, হচৰিকাৰ সেইবোৰ আমাৰ ব্যৱহাৰ কৰোঁতে অলপ খেলি মেলি হৈ যায়, নহয়নে? গতিকে এই পইণ্টটো আপুনি বাক্যৰ স্পষ্টীকৰণৰ ওপৰত বেছি গুৰুত্ব দিব। কাৰণ আমি বাক্যবোৰ কি কওঁ, ডাইৰেক্ট আমি এফালৰ পৰা গাই যাওঁ, দাড়ি নাই, কমাৰ নাই, আগগুৰি নাই, কিছুমান আমি স্পষ্টকৈ নকওঁ। সেইবাবে আপুনি কি কৰিব? বাক্যৰ স্পষ্টীকৰণৰ ওপৰত বেছি গুৰুত্ব দিব। যিমান পাৰে সিমান শুৱলা আৰু স্পষ্টীকৰণ ক'বলৈ আপুনি চেষ্টা কৰিব, যাতে আপোনাৰ কথা শুনি যিজনে আপোনাৰ সন্মুখত বহি থাকিব তেখেতে আৰু এবাৰ শুনো লাগি থাকে। তেনেদৰে নিজকে বনাবলৈ চেষ্টা কৰিব নিজৰ শব্দবোৰ, মনত ৰাখিব। নেক্সট পইণ্ট হৈছে ভয়টোৰ পৰা আঁতৰত থাকিব। চাওক, বহুতো কেণ্ডিডেট অফিচাৰ মুখৰ আগত বা অফিচিয়েলি তেখেতলোকে কথা পাতি পোৱা নাই। তেখেতলোকৰ এটা কি থাকে, হৃদয়ত বা বুকুত অলপ ভয় লাগি থাকে, যে দেখিলে কিছুমানে কি হয়, মুখখন কঁপি যায়, কিছুমানে হাতখন কঁপি যায়, কিছুমান ঘামি যায়, ৰঙা চিঙা হৈ পৰে। গতিকে এই ভয়টো আপুনি আঁতৰাবলৈ চেষ্টা কৰিব এতিয়া।
ক্লিয়াৰ। গতিকে যিহেতু আপুনি ADRE কোৱালিফাই কৰিছে, আপোনাক নিশ্চয় মৌখিক পৰীক্ষাও কোৱালিফাই কৰিব লাগিব, তেতিয়াহে চাকৰি পাব। গতিকে মই যিখিনি পইণ্ট কৈছোঁ বেছিক হিচাপে, প্ৰথম পইণ্ট, এই পইণ্টখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব। ভয়টোৰ পৰা আঁতৰত ৰাখিব। ভয় এইখিনিয়ে যে কিছুমানে কি প্ৰশ্নৰ উত্তৰ দিবলৈ ভয় কৰে, একেটাকে 3-4বাৰ কৈ থাকে, আৰু যোৱাবাৰ তেনেকুৱা হৈছে। যোৱাবাৰ তেনেকুৱা কেনেকৈ হৈছে, কাৰোবাক 3-4বাৰ নাম সুধিছে, সেই নাম কওঁতে তেখেতলোকৰ কি হৈছে, অলপ জিভাখনত খেলি মেলি হৈ পৰিছে, কাৰণ একেটাকে 2-3বাৰ সোধা হৈছে কিছুমান ভাইভাৰ পৰীক্ষাত। সেইটো কথা মনত ৰাখিব। সেইবাবে কৈছোঁ মই আপোনাক, ভয়, যিটো আমাৰ মনত এটা ভয় থাকে, ভয় ভাৱটো আপুনি আঁতৰাবলৈ চেষ্টা কৰিব যিমান পাৰে সিমান। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপুনি গম পালে আপোনাৰ প্ৰথম পইণ্ট, প্ৰথম ভিডিঅ' হৈছে মই অনুৰোধ কৰিছোঁ এইখিনি পইণ্ট গুৰুত্ব দিব যদি আপোনাৰ ADREত চাকৰি এটা লাগে। মনত ৰাখিব, ভয়টোৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰি মনৰ পৰা ভয় ভাৱটো ত্যাগ কৰিব, প্ৰথম পইণ্ট। নেক্সট পইণ্ট হৈছে বাক্যবোৰ স্পষ্টীকৰণ কৰিবলৈ চেষ্টা কৰিব, যিমান পাৰে সিমান শুদ্ধ আৰু শুৱলা ভাষাত ক'বলৈ চেষ্টা কৰিব, যাতে এক্সামিনাৰজনে যেতিয়া নম্বৰ দিব যে আপোনাক নম্বৰ আৰু দিওঁ লাগি যাব, যাতে আপোনাৰ কথাবোৰ আকৌ এবাৰ শুনিবলৈ তেখেতলোকে আপোনাক অনুৰোধ কৰে। তেনেধৰণে আপুনি বাক্যবোৰ শুৱলা আৰু স্পষ্ট কৰিবলৈ চেষ্টা কৰিব। নেক্সট পইণ্ট হৈছে আপুনি গহীন হ'বলৈ চেষ্টা কৰিব, যাতে আপোনাৰ কথাখিনিৰ পৰা স্পষ্টীকৰণ গম পায়, গহীন গম্ভীৰ, আৰু কথা কওঁতে হ'লে স্পষ্টীকৰণ, সেইখিনি হৈছে আপোনাৰ গহীনৰ পৰিচয়, সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। নেক্সট পইণ্ট হৈছে আপোনাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব। আপুনি কেনেদৰে বহে, কেনেদৰে কথা কয়, কেনেদৰে থিয় হৈ, আপোনাৰ ব্যৱহাৰ কি, তেখেতলোকে সেইখিনি চাইহে আপোনাক নম্বৰ দিব। সেইবাবে আপোনাক কি কৰিছোঁ, ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব। ব্যৱহাৰ এনে নহয় যে কাৰোবাক আপুনি হেণ্ডশ্বেক মিলাইছে সেইটো ব্যৱহাৰত নপৰে। আপুনি কেনেদৰে ব্যৱহাৰ, আপুনি কেনেদৰে খোজকাঢ়িছে, কেনেদৰে সোমাইছে, কেনেদৰে ওলাইছে, বহন প্ৰক্ৰিয়া কেনেদৰে আপোনাক সম্ভাষণ জনাইছে, বা কেনেদৰে আপুনি তেখেতলোকক এনচাৰ কৈছে, তেনেদৰে সেই পইণ্টখিনি হৈছে আপোনাৰ ব্যৱহাৰ। গতিকে বিহেভিয়াৰ ইজ মষ্ট ইম্পৰ্টেণ্ট, হৈছে আপোনাৰ এটা আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয়। নেক্সট হৈছে প্ৰথমতে আপুনি এতিয়া নিজক বুজিব লাগিব যে আপুনি ADRE পৰীক্ষা কোৱালিফাই কৰিলে আপুনি সেই ফকতীয়া টাইপৰ ল'ৰালি কালৰ হাঁহি খিকিন্দালি মৰা সেইখিনি অলপ আঁতৰাই দিব, কাৰণ আপুনি এতিয়া এজন গহীন হ'ব। আপুনি কেইদিনমানৰ পিছত আপুনি এজন চৰকাৰী চাকৰিয়াল হ'বলৈ গৈ আছে। আপুনি যদি মৌখিক পৰীক্ষা ক্লিয়াৰ কৰিব লাগিব, গতিকে আপুনি সেই নিজকে বুজি ল'ব লাগিব যে মই কেনেকুৱা পৰিৱেশত মই ডাঙৰ হৈছোঁ, মই কেনেকুৱা বস্তু এতিয়া ল'ব লাগিব এতিয়াৰ পৰা এই চাকৰিৰ বাবে। গতিকে মনত ৰাখিব, আজিৰ ভিডিঅ' খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিলোঁ। প্ৰথমতে আপুনি নিজক বুজিবই লাগিব, তেতিয়া আপুনি প্ৰস্তুতি চলাব পাৰিব অতি কম সময়তে। গতিকে নিশ্চয় কথাখিনি বুজি পালে। এইখিনি আছিল প্ৰথমটো পইণ্ট আজি লৈ আহিলোঁ। পৰৱৰ্তী পৰ্যায়ত কেনেকৈ কি পঢ়িব লাগে, কোনবোৰ পঢ়িব লাগে, কোনবোৰ কৰিব নালাগে, কোনবোৰ কৰিব লাগে, এটা সুন্দৰ ভিডিঅ' লৈ আহিম। গতিকে আপোনাৰ ফলাফল কেনেকুৱা হ'ল কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি মৌখিক পৰীক্ষাৰ ভিডিঅ' লাগে নালাগে সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়তহে আমি পুনৰ সুন্দৰ এক্সপ্ল'ৰ ভিডিঅ' লৈ আহিম। আজিৰ ভিডিঅ' ইমানে আছিল। সুস্থ থাকক, ভালদৰে পঢ়া শুনা কৰক, আৰু অল দ্য বেষ্ট, যাতে আপুনি এটা চাকৰি লাভ কৰি নিজৰ জীৱনটো আগুৱাই নিব পাৰে। ধন্যবাদ।